আৰু সেই সুদী সমাজ যিসকলে দৈনন্দিন জীৱনৰ কিছু মূল্যৱান সময় ব্যয় কৰি আমাৰ উদ্যোগৰ বাটত সঁহাৰি জনাই উপস্থিত হৈছে। শৈশৱত শুনিছিলোঁ পিতা ধৰ্ম পিতা স্বৰ্গ পিতৃ পৰমং তত্ত্ব। দৰাচলতে এজন মানুহ কায়িকভাৱে হেৰাই যাব পাৰে সময়ৰ বালিচন্দাত, কিন্তু এজন পুত্ৰৰ বাবে পিতৃ হেৰাই যাব নোৱাৰে। প্ৰত্যেকজন পুত্ৰৰ বাবে পিতৃ জীয়াই থাকে। যেতিয়া মূল্যবোধৰ দ্বন্দ্ব হয়, সিদ্ধান্তৰ তোলাচলিৰ কথা আহে, তেতিয়াই পিতৃ আৱিৰ্ভাৱ হয় মনৰ জগতত সিদ্ধান্ত ল'বৰ কাৰণে। তেনেকুৱা এক অভিজ্ঞতাৰে আমি অনুভৱ কৰি থাকোঁ তেনেকুৱা অভিজ্ঞতা। কাৰণ মোক চিকিৎসকে কয় আপুনি খোজ কাঢ়ক, তেতিয়াই মনত পৰে মোৰ দেউতালৈ, যি দেউতাই ৰিক্সাত উঠিবলৈ বেয়া পাইছিল। দেউতাই কৈছিল খোজ কাঢ়িব লাগে, কাৰণ খোজ কাঢ়িলে মানুহে জীৱনৰ সকলো ধুমুহা আৰু কষ্টৰ বিপক্ষে মনক শান্ত কৰিবৰ কাৰণে শিকে, মনক প্ৰস্তুত কৰিবৰ কাৰণে শিকে। সেইকাৰণে খোজ কাঢ়িবি। খোজ কঢ়াটো কেৱল শৰীৰৰ কাৰণে নহয়, মনৰ কাৰণেও দৰকাৰ। শৰাইঘাট কলনীৰ পৰা বান্দুঘাটৰ সেই বজাৰলৈ দেউতাই মোক খোজ কাঢ়িবলৈ দিছিল। আৰু কামৰূপ একাডেমীত যেতিয়া বঁটা পাইছিলোঁ আকস্মিক বক্তৃতাত, তাৰ পৰা খোজ কঢ়াইছিল মোক মাছখোৱালৈ। কৈছিল খোজ কঢ়াটো জীৱনৰ এক অৱলম্বন হ'ব লাগে। তেনেকুৱা শিক্ষাই শিক্ষা, যিয়ে জীৱনটোক যাপন কৰিবলৈ শিকায়। কেৱল নম্বৰৰ কাৰণে পঢ়িব নালাগে, জীৱনটোক যাপন কৰিবৰ কাৰণে পঢ়িব লাগে। সেইকাৰণে যিজনে গছত উঠিব নাজানে, যিজনে খৰি ফালিবলৈ নাজানে, যিজনে গছ পুলি ৰুবলৈ নাজানে, তেওঁৰ শিক্ষা সন্দেহজনক। গতিকে দেউতাই পাচলিৰ খেতি কৰি ভাল পাইছিল। সেউজীয়া তৰংগৰে পাচলিত চিপাল কৰ নহওঁতে দেউতাই তেনেকুৱা কৰিছিল। তেনেকুৱা শিক্ষাৰ কি মূল্য আছে, যি শিক্ষাই মানুহক ভাল পাবলৈ নিশিকায়, যি শিক্ষাই সততাক ভাল পাবলৈ নিশিকায়। কেৱল ধনৰ কাৰণে শিক্ষা নহয়, শিক্ষা হ'ব লাগে মানুহক ভাল পাবৰ কাৰণে, জীৱনক ভাল পাবৰ কাৰণে। সেইবাবে দেউতাই কৈছিল সততাত থকাৰ ডাঙৰ উপায়টো হৈছে ধৰ্ম। এই যে মানুহে শালগ্ৰাম গোসাঁইৰ ওচৰত প্ৰাৰ্থনা কৰে, এই যে মন্দিৰত পূজা কৰে, কিবা এটা পাবৰ কাৰণে মন্দিৰত পূজা কৰিব নালাগে। মন্দিৰত পূজা কৰিব লাগে নিজৰ মনক সংগঠিত কৰাৰ কাৰণে, মনৰ ভিতৰত থকা সকলো মলিন বতাহক আঁতৰাই পেলাই এক ধৰণে জীৱনক প্ৰস্তুত কৰাৰ কাৰণে আৰু সংকল্প ল'বৰ কাৰণে মন্দিৰৰ লগত সম্পৰ্ক থাকিব লাগে মানুহৰ। দেউতাই কৈছিল কেৱল লিখিব জানিলে নহ'ব, শুদ্ধকৈ লিখিব পাৰিব লাগে। এইখন সভা মণ্ডপত প্ৰায় 1/3 সদস্য মোৰ ছাত্ৰ। তেওঁলোকৰ কাৰণে মই সন্মানীয় শিক্ষক, কিন্তু মই আজি অকপটভাৱে তেওঁলোকৰ আগত এটা স্বীকাৰোক্তি কৰিব বিচাৰোঁ। দেউতাৰ জীৱনকালত মই মোৰ অসমীয়া লিখা দেউতাক দেখুৱাবলৈ ভয় কৰিছিলোঁ, কাৰণ মোৰ বৰ্ণশুদ্ধিতা সম্পৰ্কে দেউতাৰ সন্দেহ আছিল। কাৰণ দেউতাই কেনেকৈ চকুৰে ধৰা পেলাই ক'ত চন্দ্ৰবিন্দু দিব লাগে, ক'ত হচৌকাৰ দীৰ্ঘকাৰ দিব লাগে, আৰু ভুল দেখিলে দেউতাৰ খং উঠি যায়। এয়াই জানো বিশ্ববিদ্যালয়ৰ অধ্যাপক, যিয়ে চন্দ্ৰবিন্দুটো দিব পাহৰি গ'ল। সেইকাৰণে মই ভয় কৰিছিলোঁ দেউতাক লিখা দেখাবৰ কাৰণে। দেউতা যে হেৰাই গ'ল, কিন্তু দেউতাৰ গালিখিনি বৰ প্ৰিয় নাছিল। মই প্ৰায় গভীৰ ৰাতি মই মোৰ বিভাগৰ পৰা আহি ঘৰ সোমাওঁ, আজি তাৰিখতো সোমাওঁ। দেউতাই মাজে মাজে মোক প্ৰশ্ন কৰে, এই ৰাতিলৈ জানো শ্ৰেণীকোঠাত ল'ৰা আছে, তই কিয় ইমান দেৰি কৰ? দেউতাৰ কাৰণে মই সদায় সৰু ছাত্ৰ আছিলোঁ, সৰু ল'ৰা আছিলোঁ। দেউতাই মোক সদায় মোৰ বয়সটো পাহৰি থাকিছিল। কেতিয়াবা মানুহৰ আগতো গালি দিছিল মোক, মোৰ ভুলৰ কাৰণে বা মোক শাসন কৰাৰ কাৰণে। দেউতাই কৈছিল পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে, কৰ্ম কৰিব লাগে আৰু ঈশ্বৰৰ প্ৰতি ভৰসা ৰাখিব লাগে। দেউতাৰ শিকনিক আজিও ৰাখিব বিচাৰিছিলোঁ। দেউতাই এটা কথাত মোক বৰ বেয়া পাইছিল,
কাৰণ দেউতাৰ দৃষ্টিত মই খৰচ কৰিব নাজানো, মই অমিতব্যয়ী। হয়তো মোৰ সহধৰ্মীয়েও তেনেকেই ক'ব আজিৰ তাৰিখত, মই খৰচ কৰিব নাজানো। আৰু দেউতাই কৈছিল মানুহে মিতব্যয়িতাটো জনা দৰকাৰ, কাৰণ মিতব্যয়ী হ'লে মানুহে জীৱনটোক আগুৱাই নিব পাৰে কম কষ্টৰে। দেউতাৰ এই শিকনিবিলাক মোৰ মনত থাকে। সেইকাৰণে জীৱনৰ সকলো দ্বন্দ্বৰ বিপৰীতে, সিদ্ধান্তৰ তোলাচনীৰ বিপৰীতে মোৰ দেউতা জীয়াই আছে মোৰ মাজত। আৰু যিসকলে আজি দেউতাক সন্মানিত কৰাৰ কাৰণে উপস্থিত হৈছে, এই সকলোকে মই প্ৰণিপাত জনাইছোঁ ৰমেশ চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ তৰফৰ পৰা। ধন্যবাদ।